নমস্কাৰ আপোনালোকে চাই আছে ভিজন টাইম অসম আৰু মই নেহা কলিতা আৰু এই মুহূৰ্তত দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ ৰাজ্য কপাইছে কা আন্দোলনে কৰোনা মহামাৰীৰ আতংক কিছু হ্ৰাস পোৱাৰ লগে লগে শিথিল কৰা হৈছে লকডাউন আৰু তাৰ পাছতে পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে কা আন্দোলন গুৱাহাটীত শিল্পগ্ৰাম প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ পৰাই ঘোষণা এলানি প্ৰতিবাদী কাৰ্যসূচী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁওতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ললিত পাছনি মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য সম্পাদক মিৰ্জা আৰিফ আলমকে ধৰি বিভিন্ন আঞ্চলিকৰ কৰ্মকৰ্তাসকল সংগঠনটোৰ এই কাৰ্যসূচীত সহযোগ কৰিবলৈ ওলাই আহিল বহু দল সংগঠনৰ বিষয়ববীয়াসকল প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ললিত পাছনি আৰু জিলা সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমে এনেদৰে কয় জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন 2019 বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আমি গণ অৱস্থানৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমি দাবী কৰিছোঁ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰম্ভণিৰে পৰা আমি দাবী কৰি আহিছোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ভৱিষ্যত সুৰক্ষিত হ'ব আৰু তাৰে দাবীত আজি আমি গণ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ পূৰ্বতেও আমি এই বিধেয়কৰ বিৰোধিতা কৰি আহিছিলোঁ আৰু পুনৰ আকৌ আজি একে দাবীতেই এই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত আমি গণ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে দাবী কৰিছোঁ অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু CAA কাৰখন বাতিল কৰিব লাগে দেখা যায় 2019 শেষৰ ফালৰ পৰা এই প্ৰতিবাদ অব্যাহত আছে কিন্তু তাৰ পাছতো চৰকাৰে কিন্তু কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহয় কি ক'ব চৰকাৰৰ দুমুখীয়া নীতিক আমি পোনচাতে গৰিহণা দিছোঁ কাৰণ এখন ফেচিষ্ট চৰকাৰ যি চৰকাৰে নেকি ভাৰতবৰ্ষৰ এখন ধৰ্মনিৰপেক্ষ সংবিধান থকাৰ পিছতো বিশেষ কেইটামান ধৰ্মাৱলম্বী লোকক এই নাগৰিকত্ব সংশোধিত আইনৰ জৰিয়তে সংস্থাপন কৰিব বিচৰা হৈছে চৰকাৰৰ এনে পদক্ষেপক আমি গৰিহণা দিছোঁ আৰু চৰকাৰে আমি দেখিছোঁ চৰকাৰে গণতান্ত্ৰিক ভাষা তেওঁলোকে বুজি পোৱাৰ কাৰণে চেষ্টা কৰা নাই বুজিবৰ কাৰণে চেষ্টা কৰা নাই বিভিন্ন ধৰণৰ কৌশল চল চাতুৰি কৰি গোটেই এই কাৰ বিৰোধী আন্দোলনটোক তেওঁলোকে মানে মষিমুখ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমি প্ৰত্যাহ্বান জনাইছোঁ চৰকাৰক যে তেওঁলোকে যেনেকুৱা ধৰণৰ কূট কৌশল ৰচনা নকৰক CAA আমি নামানো আৰু CAA বাতিল কৰিব লাগিব আৰু অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব নাগৰিকত্ব সংশোধনী আইন বিৰোধন কৰি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিছে আৰু আমিও কৈছোঁ যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতীয় জীৱনৰ পৰিপন্থী ই উত্তৰ পূৰ্বাঞ্চলৰ পৰিপন্থী ই ভাৰতীয় সংবিধানৰ পৰিপন্থী অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক মনা নাছিলে আৰু আইনো এই মনা নাই এই কথা আজি স্পষ্ট অসমত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা উত্থাপন কৰি অহা যি দাবী আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী এই দাবী কিন্তু এক প্ৰাসংগিক হৈ পৰিছে সাম্প্ৰতিক সময়ত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ যদি ব্যৱস্থা থাকিলেহেঁতেন তেতিয়া নিশ্চিতভাৱে এই জাতীয় নাগৰিকত্ব সংশোধনী আইন অসমৰ আওতাৰ বাহিৰত থাকিলে গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাওঁ চৰকাৰক আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক অসমৰ খিলঞ্জীয়া জনতাৰ ভৱিষ্যত সুৰক্ষিত কৰক অসমৰ পৰা জাতীয় নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট ভিজন টাইম অসম